আচলতে যি দেখিছোঁ, স্বাৰ্থপৰ মানুহবোৰেই সদায় সুখত থাকে। সৰু হৈ থাকোঁতে ভাবিছিলোঁ, কিতাপৰ গধুৰ বোজাবোৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম। কিন্তু আজি যি বুজিছোঁ, গধুৰ বুলি ভবা সেই বোজাবোৰ আছিল আজি মা দেউতাৰ ওপৰত নিজে বৈ থকা বোজাবোৰতকৈ বহুগুণে পাতল। জীৱনত যিমানে ধুমুহা নাহক কিয়, মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা। কিন্তু যিদিনা উপলব্ধি কৰিম তোমাৰ দুখৰ কাৰণ মই, সিদিনা নিজেই আঁতৰি যাম তোমাৰ পৰা বহু দূৰলৈ। সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি ভাল, কিন্তু সন্মুখত চিধা চিধিকৈ কৈ দিলে আপোনাৰ সমান বেয়া আৰু কোনো নাই। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰাহে আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়। সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে, তেন্তে পৃথিৱীৰ কোনো সম্পৰ্কই ভাঙি নাযায়। শৰীৰৰ সৌন্দৰ্যক লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। বংশক লৈও কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ বংশ নিৰ্বাচন কৰি তুমি জন্মগ্ৰহণ কৰা নাই। গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্ৰলৈ, যিটো তুমি নিজেই গঢ়িছা। যিয়ে নিজৰ বেয়া সময় দেখিছে, তেওঁ কেতিয়াও আনৰ বেয়া হোৱাটো নিবিচাৰে। কোনো পুৰুষে যদি কোনো নাৰীক সন্মান দিয়ে, তেন্তে বুজিবা যে সেই পুৰুষ কোনো সন্মানীয় নাৰীৰ পুত্ৰ। কিয় জানেনে? এগৰাকী সভ্য মাকেহে তেওঁ পুতেকক সভ্যতাৰ শিক্ষা দিয়ে। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে, সেইটো কাঢ়ি নিবও কিন্তু জানে। সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পৰ্কৰ কোনো ভৰসা নাই। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু এটা কথা মনত ৰাখিব, আপোনাৰ বাবে যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব। জীৱনত যিমানেই আঘাত পাবা, সিমানেই আপোন মানুহবোৰক চিনিব শিকিবা। আচলতে কোন আপোন, কোন কিমান পৰ। অবিশ্বাস্য হলেও সত্য, টকা অবিহনে পুৰুষৰ জীৱন আৰু ৰূপ অবিহনে নাৰীৰ জীৱন কষ্টকৰ। কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায়, তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়। জন্মৰ পৰাই অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। সেয়ে কেতিয়াও মানি নলওঁ অভাৱে স্বভাৱ নষ্ট কৰে বুলি। আপত্তি নাই, সুখ নকৰোঁ, যি পাইছোঁ তাতেই সুখী। কোনোবাইতো এইখিনিও পোৱা নাই। দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা ল'ৰাবোৰতকৈ সৰু সৰু কাম কৰি ঘৰখন চলাই চাইকেল চলোৱা ল'ৰাক বেছি সন্মান কৰোঁ। মন কৰিব, যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে, তেওঁ মানুহ হোৱাৰেই অৰ্থ নাই। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন, যিয়ে স্বাৰ্থ নোহোৱাকৈয়ে ভাল পাব পাৰে আৰু প্ৰয়োজন নোহোৱাকৈয়ে খবৰ লয়। সেইজন মানুহ বহুত বেছি সংস্কাৰী, যিজনে যিমানেই খঙত থাকক কিয়, বেলেগৰ লগত কথা পাতিলেও শিষ্টাচাৰ পাহৰি নাযায়। গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকিব, সেয়া বন্ধুত্বই হওক নাইবা ভালপোৱা। বাস্তৱতা, তুমি যাক যিমান গুৰুত্ব দিবা, তেওঁ তোমাক সিমানেই অৱহেলা কৰিব। ভালপোৱাই হওক বা বন্ধুত্বই, বেয়া সময় আহিলে বুজা যায় সম্পৰ্কটো কিমান গভীৰ। বিচাৰিলেই সকলো পোৱা নাযায়, যদি সেয়া তোমাৰ ভাগ্যত নাথাকে। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। কিছুমান মানুহে মোক বহুত ভাল পায়, কেৱল মাত্ৰ প্ৰয়োজনৰ সময়ত।
বন্ধুসকল, সৎ পথত চলিলে হয়তো কষ্ট হ'ব, কিন্তু জয় এদিন তোমাৰেই হ'ব। মিঠা মিঠা কথা কোৱা মানুহবোৰে আচলতে আমাক ঠগি থৈ গুচি যায়। প্ৰকৃত সঁচা মনৰ মানুহবোৰ সদায় খঙাল হয় আৰু কিবা বেয়া দেখিলে মুখৰ আগতেই কৈ দিয়ে। মনৰ কষ্ট আৰু চকু পানী কাকো দেখুৱাবলৈ নাই। নিজৰ জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাই। কাৰণ সকলোৱে কষ্ট দিব জানে, কিন্তু কষ্টৰ ভাগ ল'বলৈ কোনেও নাজানে। সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্ৰ এজনকেই পাবা, সেয়া হৈছে স্বয়ং তুমি নিজেই। কাৰোবাৰ মন জয় কৰি তুমি যিমান সুখী হ'ব পাৰিবা, তাতোতকৈ কাৰোবাৰ বিশ্বাস জয় কৰি বেছি সুখী হ'ব পাৰিবা। কাৰণ সকলোবোৰ সম্পৰ্কৰেই মূল মন্ত্ৰ হৈছে বিশ্বাস। মানুহে সকলোৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবেই প্ৰতিজন মানুহেই নীৰৱে উচ্চুপে। জীৱনত যেতিয়ালৈকে সফল হৈ থাকিবা, তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়। কিন্তু তুমি যেতিয়া ব্যৰ্থ হ'বা, তেতিয়া তোমাক তুলি ধৰাত হাত আগবঢ়াই দিয়া কোনো নোলাব। যি তোমাক কষ্ট দিয়ে তেওঁক পাহৰি যোৱা, কিন্তু কষ্টৰ সময়ত যি সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাবা। এডাল ৰছীৰ ওপৰত থিয় হৈ থকাৰ নাম হ'ল চাক্ৰাছ, আৰু অশান্তিৰ মাজত শান্ত হৈ থকা নামটোৱেই হ'ল জীৱন। এনেকুৱা এগৰাকীক মোৰ জীৱন সংগী হিচাপে বিচাৰোঁ, যিগৰাকীয়ে মোক পোৱাৰ পিছত দ্বিতীয়জনৰ কথা নাভাবে। জীৱনটো খুবেই কষ্টকৰ, কিন্তু কাকো বুজাব পৰা নাযায়। মনটো বৰ অসহায়, কিন্তু কাকো সেয়া দেখুৱাব পৰা নাযায়। জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি, কিন্তু বিচাৰিলে সকলো পোৱা নাযায়। আপুনি জীৱনত কষ্ট দিয়াৰ আগত এবাৰ ভাবি চাব, নিজে কষ্ট পালে কেনেকুৱা লাগে। মনত ৰাখিব, কাৰোবাক কষ্ট দি কোনো মানুহ বেছি দিন সুখত থাকিব নোৱাৰে। গছৰ ওপৰত বহি থকা চৰাইটোৱে ডালটো ভাগি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে। সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব। বন্ধুসকল, বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে। আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, সদায় নিজকে সুখী ৰাখক আৰু হাঁহি থাকক। মানসিক শান্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ। কাৰোবাৰ ওপৰত লোৱা প্ৰতিশোধৰ আনন্দ থাকে মাত্ৰ কেইটামান দিন, কিন্তু কাৰোবাক ক্ষমা কৰা আনন্দ থাকে গোটেই জীৱন। সম্পৰ্কবোৰ চৰাইৰ দৰে, জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব। আজিকালি কোনোবাই খবৰ ল'লে ভাল বুলি কওঁ, কিমাননো আৰু বেয়া বুলি ক'ম। সলনি হৈ যাম এদিন, তেতিয়া মোক বেয়া পোৱা সকলোৱে মোক পাগলৰ দৰে বিচাৰি ফুৰিব। এটা সপোন ভাঙি ছিঙি যোৱাৰ পিছত ভাগৰি নপৰি আন এটা সপোন দেখাৰ উদ্যমেই হৈছে জীৱন। আজিৰ দিনত মানুহে মিছা কথা লাহেকৈ ক'লেও শুনা পায়, কিন্তু সঁচা কথা চিঞৰি থাকিলেও শুনা নাপায়। মন কৰিব, হৃদয়হে ভাঙিছে, জীৱনটো নহয়। কোনোবাই এৰি গৈছে, উশাহটোৱেতো এৰি যোৱা নাই। এনেদৰে কিমান আৰু নিজকে কষ্ট দিবা। সুখী হ'বলৈ চেষ্টা কৰা। তোমাৰ সময়হে বেয়া, জীৱনটো নহয়। সুখী হ'বলৈ অসংখ্য মানুহৰ দৰকাৰ নাই। দৰকাৰ মাথো সেই মানুহজনৰ যিজনে আপোনাৰ মূল্য আৰু আপোনাক গুৰুত্ব দিব। মানুহে তোমাক তেতিয়াই ভাল বুলি কয় যেতিয়া তোমাক তেওঁৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। কেতিয়াও শৰীৰটো চাই প্ৰেম নকৰিবা, তেতিয়া সফল হ'ব নোৱাৰিবা। ব্যক্তিত্বৰ প্ৰেমত পৰিবা, 7 জনমলৈ পাহৰিব নোৱাৰিবা।
মানুহে দুখ পাহৰি যাব পাৰে, কষ্টও পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। এজন মানুহ তেতিয়াই অকলে থকাৰ কথা ভাবে যেতিয়া তেওঁ দেখে তেওঁক সকলোৱে ঠগাইছে। সাপলৈ ভয় লাগিলেও কিছুমান বিশেষ মানুহক দেখিলে সাপতকৈও বিষাক্ত যেন লাগে। যাৰ ওচৰত আপোনাৰ বাবে সময় নাই তেওঁক কেতিয়াও আমনি নকৰিব, কিয়নো তেওঁলোকৰ দুনিয়াত ব্যস্ত, সেয়েহে তেওঁলোকৰ পৃথিৱী আপোনাৰ প্ৰয়োজন নাই। সপোন বিচাৰি বাস্তৱৰ ঠিকনাবোৰ হেৰুৱালো, উকা কাগজত লিখিলো আলফুলীয়া মনৰ সপোনবোৰ। জীৱনৰ প্ৰতিটো খোজতে উজুতি খাওঁ, জীৱনৰ প্ৰতিজন আপোন মানুহৰ পৰা কষ্টও পাওঁ, তথাপিও লাজ নাই মোৰ মনটো, অলপ মৰম পালেই সকলো পাহৰি যাওঁ। এই মায়াময় পৃথিৱীত কোনো কাৰো বাবে আপোন নহয়, নিজৰ ছাঁটোৱেও এদিন আন্ধাৰৰ পৰশ পালে পৰ হৈ যায়। শাসন তেওঁকহে কৰা যায় যাক বহুত বেছি অন্তৰৰ পৰা ভাল পোৱা হয়। মোৰ জীৱনত এনেকুৱা মানুহ নালাগে যি মোৰ সাধাৰণ এটা ভুলৰ অজুহাত লৈ মোৰ পৰা আঁতৰি যায়। মোক এনে এজন সংগীৰ প্ৰয়োজন যিয়ে মোৰ ভুলবোৰক শুধৰাই মোক আঁকোৱালি ল'ব পাৰে। হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম, তোমাক নাপালে তুমি দিয়া মিঠা মিঠা স্মৃতি তাতেই বিচাৰি পাম। পুনৰ লগ পাম আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।